নমস্কাৰ আশা কৰো আপোনালোক সকলো ভালে আছে খাদ্যবোৰৰ যে ঔষধি গুণ আছে এই কথাটো আমি সকলোৱে জানো কিন্তু কি খাদ্য কি বেমাৰত ভাল বা কি বেমাৰত বেয়া এই কথাবিলাকো যদি আমি জানি লওঁ তেতিয়া বহুত বেমাৰ আমি প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰাৰ উপৰিও কিছুমান বেমাৰ আমি নিয়ন্ত্ৰণতো ৰাখিব পাৰো কাৰণ স্বাস্থ্য ৰক্ষা আৰু ৰোগ নিৰাময়ত খাদ্যই ডাঙৰ ভূমিকা পালন কৰে আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম ঔটেঙাৰ কিছুমান বিশেষ ঔষধি গুণৰ কথা আৰু ঔটেঙা খালে কি বেমাৰৰ পৰা সহজতে বাচি থাকিব পাৰি বা ঔটেঙাৰ কিবা সাইড ইফেক্টও আছে নেকি এনেকুৱা বহুতো জানিব লগা কথা আলোচনা কৰিম আৰু আপোনালোকেও প্লিজ কমেন্ট কৰিব যদি আপোনালোকে কিবা নতুন কথা জানে তেনেহলে জানো আহক ঔটেঙাৰ কি বিশেষ ঔষধি গুণ আছে আৰু ঔটেঙা খালে আমি কি উপকাৰিতা লাভ কৰোঁ প্ৰথমতে জানো আহক ঔটেঙাৰ পুষ্টিগুণ কি ঔটেঙাত কি ভিটামিন প্ৰধানকৈ পোৱা যায় ইয়াত আছে ভিটামিন এ ভিটামিন বি কমপ্লেক্স ভিটামিন সি আৰু ভিটামিন ই ইয়াত কি খনিজ পদাৰ্থ পোৱা যায় ইয়াত আছে কেলছিয়াম ফসফৰাছ পটাছিয়াম আদিৰ দৰে প্ৰয়োজনীয় খনিজ পদাৰ্থ যিবোৰে আমাক বহু ৰোগৰ পৰা বচাই ৰাখে তাৰ উপৰিও জিয়াজেন্থিন নামৰ এটা বিশেষ এন্টিঅক্সিডেন্ট আছে আৰু সেপনিন ষ্টেৰল টেনিন আদি ফাইটোনিউট্ৰিয়েন্টছ আছে যিবোৰে বহু ৰোগৰ প্ৰতিষেধক হিচাপে কাম কৰে ঔটেঙা হৈছে এবিধ আঁহযুক্ত পাচলি অৰ্থাৎ ইয়াত ডায়েটাৰী ফাইবাৰ বা আঁহ আছে তাৰ উপৰিও কিছু পৰিমাণে প্ৰটিন আৰু হেলদি ফেটো আছে ঔটেঙাৰ প্ৰথম উপকাৰিতাটো আমাৰ স্কিন আৰু চুলিৰ ক্ষেত্ৰত দেখা যায় ঔটেঙাৰ বীজ বা গুটিটো আমাৰ চুলিৰ কাৰণে ভাল বুলি আমি সকলোৱে জানো কাৰণ পৰম্পৰাগতভাৱে আমি ঔটেঙাৰ বীজেৰে চুলি ধুই পাইছো বা আমাৰ ককা-আইতাসকলেও তেনেদৰে ব্যৱহাৰ কৰি সুফল পাইছিলে কিন্তু ঔটেঙা যে আমাৰ স্কিনৰ কাৰণেও ভাল এই কথাটো হয়তো আজিকালি বহুতেই নেজানে কিন্তু ঔটেঙা আমাৰ স্কিনৰ কাৰণে কিয় ভাল তাৰ সাইন্টিফিক বা বিজ্ঞানসন্মত বিশ্লেষণ আপোনালোকক জনাব খুজিছো ঔটেঙাত থকা ভিটামিন আৰু খনিজ পদাৰ্থসমূহে আমাৰ স্কিনখনক ইন্টাৰনেলি বা আভ্যন্তৰীণভাৱে পুষ্টি যোগায় আৰু ঔটেঙাত থকা ভিটামিন সি এন্টিঅক্সিডেন্ট ফ্লেভনয়েডসমূহে আমাৰ স্কিনখনৰ কলাজেন নামৰ প্ৰটিনবিধৰ উৎপাদনত সহায় কৰে যি আমাৰ স্কিনৰ ইলাষ্টিচিটিটো ধৰি ৰাখে অৰ্থাৎ স্কিনখন টাইট কৰি ৰাখে মুখত সোনকালে বয়সৰ চাপ নপৰাকৈ ৰাখে আৰু ভিটামিন সি আৰু এন্টিঅক্সিডেন্টসমূহে আমাৰ স্কিনখনক ফ্ৰী ৰেডিকেল ডেমেজৰ পৰাও বচাই ৰাখে আৰু ফ্ৰী ৰেডিকেলৰ কাৰণে আমাৰ স্কিনৰ বহুখিনি ক্ষতি হয় গতিকে ঔটেঙা খালে স্কিনখন আমাৰ নেচাৰেলি ধুনীয়া হৈ থাকে একোছা ঘন উজ্জ্বল কলা চুলিৰ যদি গৰাকী হ'ব খুজিছে তেন্তে মাজে সময়ে ঔটেঙা খাওক আৰু পাৰিলে মাজে সময়ে ঔটেঙাৰ বীজেৰে চুলি ধুবলৈ চেষ্টা কৰক কাৰণ ঔটেঙাৰ বীজেৰে চুলি ধুলে চুলিৰ গুৰি মজবুত হয় নতুন চুলি গজাত সহায় হয় আৰু স্কেল ফেলটো ভাল হোৱাৰ কাৰণে ডেন্ড্ৰাফ বা উফিৰ সমস্যাও কমি যায় বা হেয়াৰ ফলৰ সমস্যাও কমি যায় আৰু চুলিখিনিৰ কাৰণে নেচাৰেল কণ্ডিচনাৰ বা প্ৰাকৃতিক কণ্ডিচনাৰ হিচাপে কাম কৰে যাৰ কাৰণে চুলিকোছা দেখাত উজ্জ্বল আৰু ধুনীয়া হয় অৱশ্যে সকলোকে ঔটেঙাৰ বীজেৰে চুট নকৰিব পাৰে বা নেমানিব পাৰে তেতিয়া তেওঁলোকে ব্যৱহাৰ নকৰাই ভাল কাৰণ ভাল হ'লেও কেতিয়াবা কিছুমান মানুহক যদি নেমানে তেতিয়া ব্যৱহাৰ কৰিলে হয়তো ইয়াৰ ৰিজাল্ট বেয়াও হ'ব পাৰে ঔটেঙাৰ 2 নম্বৰ উপকাৰিতাটো আমাৰ চকুৰ ক্ষেত্ৰত দেখা যায় ঔটেঙা যে আমাৰ চকুৰ কাৰণে ভাল এই কথাটো হয়তো আমি কেতিয়াও নেভাবো কিন্তু ঔটেঙা আমাৰ চকুৰ কাৰণে কিয় ভাল তাৰ বিজ্ঞানসন্মত কাৰণটো জানি লওঁ আহক ঔটেঙাত আছে ভিটামিন এ ভিটামিন সি ভিটামিন ই আৰু লিউটিন জিয়াজেন্থিন নামৰ দুটা বিশেষ ধৰণৰ এন্টিঅক্সিডেন্ট যিয়ে চকু জুৰি ভালে ৰাখে আৰু চকুৰ দৃষ্টিশক্তি অটুট ৰখাৰ উপৰিও বয়স হোৱাৰ লগে লগে দেখা দিয়া কিছুমান চকুৰ সমস্যা যেনে মেকুলাৰ ডিজেনেৰেশ্যন কেটাৰেক্ট আদি বেমাৰৰ পৰাও আমাক প্ৰাকৃতিকভাৱে বচাই ৰাখে তাৰ উপৰিও আজিকালি মোবাইল টিভি লেপটপ আদিৰ পৰা নিৰ্গত হোৱা ব্লু লাইটৰ পৰাও আমাৰ চকু জুৰিক বচাই ৰাখে গতিকে ঔটেঙা খালে আমাৰ চকুৰ সুস্বাস্থ্য অটুট থাকে 3 নম্বৰ ডাঙৰ উপকাৰিতাটো লাভ কৰে ডায়েবেটিছ ৰোগীসকলে কি খাব পাৰে কি খাব নোৱাৰে এই বিষয়টো লৈ যথেষ্ট চিন্তাত থকা দেখা যায় কিন্তু ডায়েবেটিছ ৰোগীসকলে ঔটেঙা নিশ্চিন্ত মনে খাব পাৰে কাৰণ বিভিন্ন গৱেষণাৰ তথ্যৰ মতে যিসকল ডায়েবেটিছ পেচেণ্টে ঔটেঙা খাই থাকে তেওঁলোকৰ ব্লাড চুগাৰটো কণ্ট্ৰল হৈ থাকে আৰু যিসকল সুস্থ ব্যক্তিয়ে ঔটেঙা খায় তেওঁলোকৰ ডায়েবেটিছ ৰোগ হোৱাৰ সম্ভাৱনা কমি থাকে গতিকে ঔটেঙাৰ ছিজনত ডায়েবেটিছ পেচেণ্টসকলে নিয়মীয়াকৈ ঔটেঙা খাব পাৰে আৰু অফ ছিজনত বা তেওঁলোকে ঔটেঙা শুকুৱাই গুৰি কৰি বটলত ভৰাই ৰাখিব পাৰে আৰু তাৰে এচামুচমান গুৰি এগিলাচ কুহুমীয়া পানী
পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰিব পাৰে বা খাদ্য খোৱাৰ এঘণ্টামানৰ আগত নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰিব পাৰে। অৱশ্যে এইটো দিহাকে একমাত্ৰ চিকিৎসা হিচাপে নল'ব, তাৰ লগতে আপোনালোকে চিকিৎসকৰ পৰামৰ্শ মতে ঔষধো সেৱন কৰি থাকিব আৰু মাজে মাজে ব্লাড চুগাৰ টেষ্ট কৰাই থাকিব। তেতিয়া আপোনালোকে নিজেই গম পাব যে আপোনালোকৰ ব্লাড চুগাৰটো কণ্ট্ৰল হৈছে নহৈছে। আৰু তাৰ লগতে সঠিক খাদ্য আৰু শাৰীৰিক পৰিশ্ৰমো কৰি থাকিব লাগিব, তেতিয়া বেছি ভাল ৰিজাল্ট আপোনালোকে লাভ কৰিব। 4 নম্বৰ উপকাৰিতাটো আমাৰ কিডনীৰ ক্ষেত্ৰত দেখা যায়। ঔটেঙা আমাৰ কিডনীৰ কাৰণেও ভাল, কাৰণ আমাৰ দেহত জমা হোৱা টক্সিনছ বা অলাগতিয়াল বৰ্জিত পদাৰ্থবোৰ পেচাবৰ মাধ্যমেদি কিডনীৰ মাধ্যমেদি দেহৰ পৰা উলিয়াই দিয়াত সহায় কৰে আৰু শৰীৰটো প্ৰাকৃতিকভাৱে শোধন কৰে বা ডিটক্সিফিকেশ্যন কৰে। গতিকে কিডনী যদি ভালে ৰাখিব খুজিছে তেন্তে ঔটেঙাৰ ছিজনত ঔটেঙা নিশ্চয় খাওক। 5 নম্বৰ উপকাৰিতাটো পেটৰ কিছুমান বেমাৰৰ ক্ষেত্ৰত দেখা যায়, বিশেষকৈ যিসকলৰ কনষ্টিপেশ্যন বা কোষ্ঠকাঠিন্য আছে আৰু যিসকলৰ কেঁচুমৰীয়া বা পাইলছ বেমাৰ আছে তেওঁলোকৰ কাৰণে ঔটেঙা এটা ডাঙৰ প্ৰাকৃতিক ঔষধ বুলিয়ে ক'ব পাৰি, কাৰণ ইয়াত আছে ডায়েটৰী ফাইবাৰ বা যিয়ে আমাৰ পেট পৰিষ্কাৰ কৰি ৰাখে আৰু পেট পৰিষ্কাৰ হৈ থাকিলে আচলতে কনষ্টিপেশ্যন বা পাইলছৰ লক্ষণবিলাক বা চিমটমবিলাক কমি থাকে আৰু বেমাৰটো প্ৰায় নিয়ন্ত্ৰণত থকাৰ নিচিনা হয়। আৰু সুস্থ ব্যক্তিসকলেও যদি ঔটেঙা খায় তেতিয়াও তেওঁলোকে এনেকুৱা বেমাৰবিলাকৰ পৰা প্ৰাকৃতিকভাৱে বাচি থাকিব পাৰে। গতিকে পাচন তন্ত্ৰৰ এনেকুৱা বেমাৰবিলাকৰ কাৰণে ঔটেঙা ডাঙৰ প্ৰাকৃতিক ঔষধ। 6 নম্বৰ উপকাৰিতাটো লাভ কৰে উচ্চ ৰক্তচাপ আৰু হাই কলেষ্ট্ৰলৰ সমস্যাত ভুগি থকা ব্যক্তিসকলে, কাৰণ ঔটেঙাত আছে পটাছিয়াম, যিয়ে ৰক্তচাপ বা ব্লাড প্ৰেছাৰটো নৰ্মেল কৰি ৰখাত সহায় কৰে আৰু ইয়াত থকা এণ্টিঅক্সিডেণ্ট ফাইবাৰ আৰু ভিটামিনসমূহে অপকাৰী LDL নামৰ কলেষ্ট্ৰলটো নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। গতিকে এই দুটা সমস্যা থকা ব্যক্তিৰ কাৰণে ঔটেঙা খুব ভাল প্ৰাকৃতিক ঔষধ বুলিয়ে ক'ব পাৰি আৰু সুস্থ ব্যক্তিয়ে খালেও এই সমস্যা দুটা বা এই বেমাৰ দুটাৰ পৰা প্ৰাকৃতিকভাৱে নিশ্চয় বাচি থাকিব পাৰিব। অৱশ্যে উচ্চ ৰক্তচাপ বা হাই কলেষ্ট্ৰলৰ সমস্যা থকা ব্যক্তিসকলে অকল ঔটেঙাকে প্ৰাকৃতিক ঔষধ হিচাপে লৈ দৰৱ নোখোৱাকৈ নাথাকিব, কাৰণ দৰৱবিলাক খোৱাটো নিতান্ত প্ৰয়োজনীয় কথা। 7 নম্বৰ বিশেষ উপকাৰিতাটো লাভ কৰে মেদবহুলতাৰ সমস্যা বা অবেচিটিত ভুগি থকা ব্যক্তিসকলে, অৰ্থাৎ যিসকলে দেহৰ এক্সট্ৰা চৰ্বি কমাই ফিট থাকিব খোজে তেওঁলোকে খাদ্য তালিকাত ঔটেঙা ৰাখিব পাৰে, কাৰণ বিভিন্ন গৱেষণাৰ তথ্যৰ মতে ঔটেঙাত থকা কিছুমান উপাদান বা যৌগে দেহৰ এক্সট্ৰা চৰ্বি কমোৱাত সহায় কৰে, লগতে ই মেটাবলিজিমো ভাল কৰে আৰু বেছিভাগ মেদবহুলতাৰ কাৰণ হৈছে ল' মেটাবলিজিম, অৰ্থাৎ মেটাবলিজিম বা বিপাকীয় ক্ৰিয়াৰ খেলিমেলি হোৱাৰ কাৰণে সাধাৰণতে মেদবহুলতাৰ সমস্যা হয় আৰু হৰমন বিসংগতিৰ কাৰণে হয়। গতিকে এনেকুৱা ধৰণৰ সমস্যাত ভুগি থকা ব্যক্তিসকলে ঔটেঙা খালে নিশ্চয় উপকৃত হ'ব। আৰু এই 7টা বিশেষ গুণৰ উপৰিও ঔটেঙাৰ 2-এটা সৰু সুৰা উপকাৰিতাও আছে, বিশেষকৈ যিসকলৰ এলাৰ্জি সমস্যা থাকে বা যিসকলৰ এজমা, হাঁপানি এনেকুৱা ধৰণৰ বেমাৰ থাকে বা যিসকলৰ ছিজনেল বেমাৰ যেনে জ্বৰ, ভাইৰেল আদি বেমাৰ হয় তেওঁলোকৰ কেতিয়াবা ঔটেঙা খালে অপকাৰ হোৱা দেখা যায়। গতিকে এনেকুৱা বেমাৰ হোৱা ব্যক্তিসকলে ঔটেঙা খাওঁতে কেতিয়াবা সাৱধানতা অৱলম্বন কৰা উচিত। অৱশ্যে সকলোৰে ক্ষেত্ৰত নহয়, কিছুমানে হজম কৰিব পাৰে, কিছুমানে হয়তো হজম কৰিব নোৱাৰে। যাক মানে তেওঁলোকে খাব আৰু যাক নামানে তেওঁলোকে নোখোৱাই ভাল। আৰু এচিডিটি বা গেষ্ট্ৰাইটিছৰ সমস্যাত ভুগি থকা মানুহৰ কাৰণেও কেতিয়াবা ঔটেঙা বেয়া হ'ব পাৰে, কাৰণ ঔটেঙা টেঙা আৰু টেঙা খাদ্যসমূহে এচিডিটি বঢ়ায়। গতিকে উপকাৰিতাৰ লগতে অপকাৰিতাখিনিও আপোনালোকক জনালোঁ। গতিকে ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে প্লিজ শ্বেয়াৰ কৰি দিব, যাতে অসমৰ ৰাইজ উপকৃত হয়, আৰু আপোনালোকে জনাখিনিও কমেণ্ট কৰিব যাতে সকলোৱে আপোনালোকৰ পৰা নতুন কথা শিকিব পাৰে। নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।